গুৱাহাটীলৈ কেতিয়াবা বেছিকৈ মনত পৰিলে বাইকতে বহি উৰি উৰি আহি যাওঁ সুজানগড় টাউন। আচ্ছা। জন্ম ঠাইডোখৰ নিচিনাটো কাহানিও হ'ব নোৱাৰে। গুৱাহাটী ইজ লাভ। তথাপিও ইয়াত পে পা পু পু গাড়ী মাতবোৰ শুনি গুৱাহাটীৰ ভাইভটো ফিল কৰোঁ। দিল্লীৰ 100 টকীয়া এই হলোমলো শ্বাৰ্টটো পিন্ধি ষ্টাইল মাৰি আমি আহিলোঁ সুজানগড়। এইটো সুজানগড় ৰেলৱে ষ্টেচন। এইভাগ হৈছে বালাজী মন্দিৰ। এইবিলাক আকৌ কি দেখিলোঁ, দেখি আছোঁ ডিঙি চিঙি শুকাবলৈ আৰম্ভ কৰিছে। ৰৈ নাথাকি পটকে জুচৰ পেগ এটাকে মাৰি ল'লোঁ। আহ মজা আ গয়া। এইখন ইয়াৰ বহুত ফেমাছ জুচৰ দোকান আৰু ইয়াত দামো কম। ইয়াৰ বাছবোৰত যে ওপৰতো মানুহ বহে, কেতিয়াবা দেখাম বাৰু দেই। আজি ইয়াৰ চব্জি বজাৰখন বহুত ভিৰ। কিবাকৈ হেঁচি ঠেলি ফল মূল আৰু চব্জি অকণমান কিনি ল'লোঁ। এইটোৰ আকৌ কি হ'ল, কিবাচোন বৰলাৰ নিচিনা ভাৱনাৰ সাগৰত ডুব গৈ আছে। এইগৰাকী আইতাক চাওকচোন, ইমান বয়স হৈছে তথাপিও ইমান ধুনীয়াকৈ কৰ্ম কৰি খাই আছে। এনেকৈয়ে ঘূৰি ফুৰি এতিয়া লাগিলে ভোক। খাবলৈ মন গ'ল পাও ভাজি, তো দেৰ কিছ বাট কি। ইয়াত আকৌ ষ্ট্ৰীট ফুডবোৰৰ ৰেটছ আমাৰ গুৱাহাটীৰ তুলনাত অকণমান কম। এই পাও ভাজিৰ প্লেটখনৰ দাম মাত্ৰ 50 টকা। এনেকৈয়ে খাই বৈ ঘূৰি আহোঁতে আন্ধাৰে হ'ল। এয়া ঘৰ আহি পায়ে গুলুগুলুক দেখিছেনে? আমাক দেখি হাঁহি ৰখাবই পৰা নাই। ভাবিছে চাগে আকৌ আহিল পাগলকেইটা বুলি।